কংগ্ৰেছে সুধিছে হুইজ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা 4গৰাকী কংগ্ৰেছী নেতাৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছে। এই নেতাগৰাকী হ'ল গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল। তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ তেওঁ তৰিছে। এতিয়া প্ৰশ্ন হ'ল যে কংগ্ৰেছে সুধিছে হুইজ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা এতিয়া আদালতত গৈ জবাব দিব খুজিছে যে তেওঁ কোন। কংগ্ৰেছে অভিযোগ আনিছে যে হিমন্ত বিশ্ব শৰ্মাৰ সা সম্পত্তি কিমান আছে তাৰ কোনো হিচাপ নিকাচ নাই। তেওঁ আৰু তেওঁৰ পৰিয়ালৰ নামত হাজাৰ হাজাৰ বিঘা মাটি আছে বা বিভিন্ন ধৰণৰ সা সম্পত্তি আছে। এইবিলাকক লৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবিলাক মিছা অভিযোগ। এইবিলাক অভিযোগ আনি কংগ্ৰেছে তেখেতক ভয় খুৱাব নোৱাৰে। তেওঁ কংগ্ৰেছক এতিয়া প্ৰত্যুত্তৰ দিবলৈ সাজু আৰু আদালতৰ জৰিয়তে তেওঁ প্ৰত্যুত্তৰ দিব। গতিকে এতিয়া দেখা যাওক হিমন্ত বিশ্ব শৰ্মা জয় হয় নে কংগ্ৰেছে জয় হয়। কিন্তু এটা কথা ঠিক যে অসমত এতিয়া নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত বিশেষকৈ গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত তুমুল সংঘৰ্ষ আৰম্ভ হৈছে। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? এই সংঘৰ্ষত যোনে জয়ী হ'ব তেওঁৱে অসমৰ ভাগ্য নিয়ন্তা বা মুখ্যমন্ত্ৰী হ'ব। গতিকে অহা দিনবিলাকত এই সংঘৰ্ষ আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান পৰিৱেশত এডভান্টেজ বিজেপি আছে, কিন্তু অপজিশ্যনেও এতিয়া পিছ পৰি থকা নাই। কি হ'ব নিৰ্বাচনৰ পিছতে গম পোৱা যাব। কিন্তু এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ এই নিৰ্বাচনী বৈতৰণি পাৰ কৰাটো ইমান সহজ নহ'ব।